প্ৰত্যেক বছৰে বানত নষ্ট হয় হাজাৰ হাজাৰ বিঘা কৃষিভূমি কিন্তু নষ্ট হোৱা কৃষিভূমিৰ বিপৰীতে ৰাজ্যৰ কৃষক সমাজে উপযুক্ত ক্ষতিপূৰণ লাভ কৰি আছেনে কৃষিমন্ত্ৰী অতুল বৰাৰ মুখেৰে শুনক এই প্ৰশ্নটোৰ উত্তৰ প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা এটা আমাৰ এটা মিছন মুডত চলি থকা স্কিম এই স্কিমটো সম্পৰ্কে আমাৰ ৰাজ্যখনৰ গৰিষ্ঠ সংখ্যক ৰাইজ সজাগ নহয় গতিকে মই সন্মানীয় সদস্যসকলক মই অনুৰোধ জনাব বিচাৰিছো যাতে এই স্কিমটোৰ লগত খেতিয়কসকল যাতে জড়িত হয় আৰু তেতিয়া হলে মই ভাবো যে খেতিয়কসকল নিশ্চয় উপকৃত হ'ব হয় ঠিকই শুনিছে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা চমুকৈ PMFBY লৈ অসমৰ কৃষক সমাজ সচেতন নহয় বুলি কৈ বিধানসভাৰ মজিয়াত এনেদৰে দায় কৰাৰ চেষ্টা চলালে কৃষিমন্ত্ৰী অতুল বৰাই বিধানসভাত কৃষি বিভাগৰ কাম-কাজৰ ওপৰত হোৱা আলোচনা কালত এই দায় কৰা মন্তব্য আগবঢ়াই কৃষিমন্ত্ৰী অতুল বৰাই ইফালে বিধানসভাত কংগ্ৰেছ বিধায়ক ৰকিবুদ্দিন আহমেদে এই আঁচনিখন অসমত কেতিয়াৰ পৰা কাৰ্যকৰী হৈ আছে আৰু এই আঁচনিৰ দ্বাৰা অসমৰ কৃষক সমাজ আজিলৈকে উপকৃত নোহোৱাৰ কাৰণ কি বুলি সোধা প্ৰশ্নৰ উত্তৰত বিধানসভাত মন্ত্ৰী অতুল বৰাই দাঙি ধৰা তথ্যমতে অসমত 2016 চনৰ পৰা কাৰ্যকৰী হৈ আছে PMFBY এই পৰ্যন্ত অসমত 8,93,014 জন কৃষকে ক্ষতিপূৰণ হিচাপে লাভ কৰিছে 651.34 কোটি টকা কিন্তু ভাৰতৰ অন্য ৰাজ্যৰ কৃষকে PMFBYৰ অধীনত যি ধৰণে ক্ষতিপূৰণ লাভ কৰি আছে সেই ধৰণে অসমৰ কৃষকে ক্ষতিপূৰণ লাভ নকৰা বুলি খুদ কৃষিমন্ত্ৰীয়ে স্বীকাৰ কৰিছে সদনৰ মজিয়াত অসমত প্ৰত্যেক বছৰে হোৱা বানত সৰ্বচন্ত হৈ আছে ৰাজ্যৰ কৃষক সমাজ প্ৰাকৃতিক দুৰ্যোগ অবিহনেও যদি কৃষকৰ শস্যৰ উৎপাদন কম হয় তেতিয়াও ক্ৰপ এষ্টিমেশ্যন সাৰ্ভেৰ জৰিয়তে যোগ্য কৃষকক উপযুক্ত ক্ষতিপূৰণ দিয়াৰো নিয়ম আছে কিন্তু অসমৰ বহু কৃষক বছৰৰ পিছত বছৰ ধৰি উপযুক্ত ক্ষতিপূৰণৰ পৰা বঞ্চিত হৈ আছে কংগ্ৰেছ বিধায়ক ৰকিবুদ্দিন আহমেদৰ আন এক প্ৰশ্নৰ উত্তৰত কৃষিমন্ত্ৰী অতুল বৰাই বিধানসভাত দাঙি ধৰা তথ্যমতে 2016 চনৰ বানত অসমত 12,35,310.35 হেক্টৰ কৃষিভূমি নষ্ট হোৱাৰ বিপৰীতে 2017 চনত 2,79,865.9 হেক্টৰ 2018 চনত 30,996.29 হেক্টৰ 2019 চনত 1,88,087.29 হেক্টৰ 2020 চনত 19,635.62 হেক্টৰ 2021 19,635 হেক্টৰ 2022 1,58,331 হেক্টৰ 2023 20,523.26 হেক্টৰ আৰু 2024 চনত 49,580.429 হেক্টৰ কৃষিভূমি নষ্ট হৈছিল অসমত কিন্তু বানত ইমান বৃহৎ হাৰত শস্য নষ্ট হোৱাৰ পিছতো ৰাজ্যৰ কৃষক সমাজে PMFBYৰ অধীনত নাপালে উপযুক্ত ক্ষতিপূৰণ মন কৰিবলগীয়া কৃষিপ্ৰধান ৰাজ্য অসমত প্ৰয়োজন অনুপাতে নাই হিমঘৰ অৰ্থাৎ কোল্ড ষ্টৰেজ অসমত প্ৰয়োজন অনুপাতে কোল্ড ষ্টৰেজ নোহোৱাৰ বাবে কৃষক সমাজ যথেষ্ট ক্ষতিৰ সন্মুখীন হ'বলগীয়া হৈছে যদিও এই সন্দৰ্ভত কৃষিমন্ত্ৰীৰ ভাষ্য শুনক এনে আমাৰ ৰাজ্যখনত 52টামান কোল্ড ষ্টৰেজ আছে কিন্তু প্ৰাইভেট সেক্টৰতে কোল্ড ষ্টৰেজৰ সংখ্যা বেছি গভৰ্নমেন্ট সেক্টৰত মাত্ৰ 10টা আছে ইয়াত বিদ্যুতৰ বাবে ডাঙৰ যিবিলাক আমাৰ ৰাজ্যখনত কোল্ড ষ্টৰেজ আছে সেইবিলাক সাস্টেইন কৰোৱাটো এতিয়ালৈকে সম্ভৱ হৈ উঠা নাই আমাৰ চৰকাৰৰ কেইটামান দল গাঁৱত আছে 6 গাঁৱত আছে সেইকেইটাও আমি ভালকে চলাব পৰা নাই তথাপি আমি চেষ্টা কৰিছো কি ধৰণে এইখিনি আমি ভালকে চলাই আমি খেতিয়কক আমি সকাহ দিব পাৰো ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম